নমস্কাৰ। আজিৰ দিনটোৰ ৰাশিফলসমূহ ক'বলৈ আগবাঢ়িছোঁ। আজি হ'ল 7 জুন, জেঠ মাহৰ 24 তাৰিখ। এতিয়া মেঘ ৰাশিলৈ আগবাঢ়িছোঁ। পুৱাৰ সময়ত কিছু নিৰাশ হোৱাৰ সম্ভাৱনা আছে। প্ৰয়োজনীয় কামবোৰৰ ক্ষেত্ৰত অলপমান সাৱধানে থাকিলে ভাল। প্ৰেম দাম্পত্যত মাধ্যম। শৰীৰৰ বিষয়ে অলপ চিন্তাৰ কাৰণ আছে। শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা 1। এতিয়া বৃষ ৰাশিলৈ আগবাঢ়িছোঁ। কিছু বিষয়ত উৎকণ্ঠা থাকিব। কৰ্মক্ষেত্ৰত মানসিক চঞ্চলতাৰ বৃদ্ধি হ'ব পাৰে। আৰ্থিকভাৱে মাধ্যম। মুগা ৰং হ'ব শুভ ৰং আৰু শুভ সংখ্যা হ'ব 5। মিথুন, দিনটোত খৰচৰ মাত্ৰা বৃদ্ধি হোৱাৰ কাৰকতা আছে। বিশেষ কোনো চেষ্টাৰ ফলত ভাল ফলাফল আশা কৰিব পাৰি। পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব। শুভ ৰং ৰঙা, শুভ সংখ্যা 2। কৰ্কট, হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। যোগাযোগত ভাল দেখা যায়। ভ্ৰমণত হ'ব। সেউজীয়া ৰং হ'ব শুভ ৰং আৰু শুভ সংখ্যা হ'ব 3। সিংহ ৰাশি, বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিয়া ভাল। ব্যৱসায় বাণিজ্যত ভাল দেখা যায়। কোনো নতুন সংবাদে মনত আনন্দ আনিব। হালধীয়া ৰং হ'ব শুভ ৰং আৰু শুভ সংখ্যা হ'ব 6। কন্যা, শৰীৰ স্বাস্থ্য খুব ভাল নাযায়। ভ্ৰমণত শুভ ফল লাভ কৰিব। সামাজিক কৰ্মত স্বীকৃতি লাভ কৰিব। বিবাহৰ চেষ্টাৰ সফল হ'ব পাৰে। সেউজীয়া ৰং হ'ব শুভ ৰং আৰু শুভ সংখ্যা হ'ব 7। তুলা ৰাশি, আৰ্থিকভাৱে সক্ষম বা সবল হ'ব। কিবা প্ৰাপ্য পাব লগা আছে যদি ঘূৰাই পাব। মাতৃৰ শাৰীৰিক অসুস্থতাই দেখা দিব। সন্তানৰ কৰ্মপ্ৰাপ্তিৰ যোগ। প্ৰেম আৰু দাম্পত্যত বাধা। শুভ ৰং হ'ল নীলা, শুভ সংখ্যা হ'ল 3। বৃশ্চিক, স্ত্ৰীৰ শৰীৰৰ অসুস্থতা দেখা দিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপমান চিন্তাৰ কাৰণ হ'ব। ভ্ৰমণত বাধাৰ আশংকা আছে। কৰ্মক্ষেত্ৰত ভালেই। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 5। ধনু ৰাশিলৈ আগবাঢ়িছোঁ। ধনু ৰাশিত আজি শৰীৰ মাধ্যম। সামাজিক কৰ্মত দায়িত্ব বৃদ্ধি হ'ব। মনৰ কোনো আশা পূৰণ হ'ব পাৰে। চিকিৎসা সংক্ৰান্তত খৰচৰ মাত্ৰা অলপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আকাশী ৰংটো হ'ব শুভ ৰং আৰু শুভ সংখ্যা হ'ব 4। মকৰ, কৰ্মপ্ৰাপ্তিৰ বাবে দিনটো ভাল হোৱাৰ যোগ। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নিজৰ অলপমান নজৰ ৰাখিব লাগিব। আৰু মটীয়া ৰংটো হ'ব শুভ ৰং আৰু শুভ সংখ্যা হ'ব 8। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। বিবাহৰ কথা বতৰা ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। চলা ফুৰাত সতৰ্ক থাকিবৰ দৰকাৰ হ'ব। আৰু ক'লা ৰং হ'ব শুভ ৰং আৰু শুভ সংখ্যা হ'ব 4। এতিয়া মীন ৰাশিলৈ আগবাঢ়িছোঁ। মীন ৰাশিত পৈতৃক সম্পত্তিক কেন্দ্ৰ কৰি অলপমান মতবিৰোধ হ'ব পাৰে। ভ্ৰমণৰ যোগ আছে। প্ৰেমত শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফলসমূহ। আশা কৰিছোঁ আপোনালোকে এইখিনি পঢ়ি কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।